নমস্কাৰ এই মুহূৰ্তত দিবলৈছো সন্ধিয়াৰ কেইবাটা বিগ ব্ৰেকিং নিউজ আজি হৈছে 18 ডিচেম্বৰ গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব ৰাজ্যৰ লাখ লাখ কৃষকসকলৰ কাৰণে এটা বহুতে গুৰুত্বপূৰ্ণ খবৰ এটা বহুতে ডাঙৰ খবৰ নতুন বছৰত দুগুণ হ'ব পিএম কিষাণৰ ধন আপুনি ঠিকই শুনিছে বছৰি ৬০০০ৰ হলনি ১২০০০ টকালৈকে বৃদ্ধিৰ পৰামৰ্শ দিছে কেন্দ্ৰীয় চৰকাৰে এটা বহুত জৰুৰী খবৰ ৰাজ্যৰ লাখ লাখ কৃষকসকলৰ কাৰণে ইয়াৰ লগতে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক এই ভিডিঅ'টোত এটা লাইক কৰি দিব লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ জনাইছো সম্পূৰ্ণ তথ্য প্ৰধানমন্ত্ৰী কিষাণ সন্মান যোজনাৰ ধন লাভ কৰা কৃষকসকলৰ বাবে এটা বহুতে ভাল খবৰ এটা বহুতে গুৰুত্বপূৰ্ণ খবৰ নতুন বছৰত বৃদ্ধি পাব পাৰে পিএম কিষাণৰ ধনৰ পৰিমাণ ইতিমধ্যে এই পৰামৰ্শ আগবঢ়াইছে কেন্দ্ৰীয় চৰকাৰে যদি কেন্দ্ৰীয় চৰকাৰৰ পৰা এইটো ঘোষণা কৰা হৈছে তেনেহলে কোনো ধৰণৰ দুই নম্বৰেই নহয় আপোনাৰ পইচা নিশ্চয় বৃদ্ধি হ'ব ৬০০০ৰ পৰিৱৰ্তে ১২০০০ টকালৈকে বৃদ্ধি কৰাৰ পৰামৰ্শ আগবঢ়াইছে কেন্দ্ৰীয় চৰকাৰে দুগুণলৈ বৃদ্ধি পাব পাৰে এই ধনৰ পৰিমাণ বছৰি ৬০০০ টকাৰ সলনি ১২০০০ টকালৈকে বৃদ্ধিৰ পৰামৰ্শ আগবঢ়াইছে কেন্দ্ৰীয় চৰকাৰে কৃষি মন্ত্ৰালয়ৰ সাংসদীয় কমিটিয়ে চৰকাৰ আগবঢ়াইছে এই পৰামৰ্শ কৃষি মন্ত্ৰালয়ৰ সংসদীয় কমিটিয়ে চৰকাৰক আগবঢ়াইছে এই পৰামৰ্শ আৰু এই পৰামৰ্শ মতেই কাম হ'ব এই পৰামৰ্শৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিব এই সিদ্ধান্ত ২০২৫-২৬ বৰ্ষৰ বিত্তীয় বাজেটত বৃদ্ধি কৰিব পাৰে পিএম কিষাণৰ পুঁজিৰ পৰিমাণ হয় আপোনালোকে ঠিকই শুনিছে আপোনালোকৰ পিএম কিষাণৰ ধনৰ পৰিমাণ ইতিমধ্যে বৃদ্ধি কৰিব বুলি ডাঙৰ খবৰ লাভ কৰা গৈছে ৰাজ্যৰ ৰাজনীতিত তুলপাৰ চলি থকা এক ডাঙৰ খবৰ এটা বহুতে গুৰুত্বপূৰ্ণ খবৰ এক দেশ এক নিৰ্বাচনৰ সবিশেষ এক দেশ এক নিৰ্বাচন বিধেয়কখন গৃহীত হলে কি লাভ হ'ব দেশৰ লোকচান হোৱাৰ কিবা আশংকা আছে নেকি কি বিষয়ত বিৰোধিতা কৰিছে বিৰোধীয়ে আজি সম্পূৰ্ণকৈ আপোনালোকক জনাবলৈ যত্ন কৰিম ভিডিঅ'টো শেষলৈকে চাই থাকিব সংসদৰ শীতকালীন অধিৱেশনত উত্থাপন হ'ল এক দেশ এক নিৰ্বাচন বিধেয়ক এই বিধেয়ক আইনত পৰিণত হলে ২০২৯ৰ পূৰ্বে নিৰ্বাচিত যিকোনো চৰকাৰৰ কাৰ্যকাল ২০২৯ত শেষ হ'ব বিধেয়কখন আইন হোৱাৰ লগে লগে দুটা পৰ্যায়ত ৰূপায়ণ কৰা হ'ব এক দেশ এক নিৰ্বাচন প্ৰথম পৰ্যায়ত হ'ব লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন দ্বিতীয় পৰ্যায়ত হ'ব পঞ্চায়ত আৰু পৌৰসভাৰ নিৰ্বাচন সাধাৰণ নিৰ্বাচনত ১০০ দিনৰ ভিতৰত হ'ব স্থানীয় সংস্থাৰ নিৰ্বাচন সকলো নিৰ্বাচনৰ বাবে এখনেই ভোটাৰ তালিকা থাকিব এক দেশ এক নিৰ্বাচনৰ জৰিয়তে নিৰ্বাচনী ব্যয় হ্ৰাস হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে সঘন নিৰ্বাচনৰ বাবে উন্নয়নৰ কাম বাধাগ্ৰস্ত হোৱাটো বন্ধ হ'ব চৰকাৰী কৰ্মচাৰীৰ প্ৰয়োগ আৰু নিৰাপত্তাৰক্ষীৰ মোতায়েনৰ বোজা কমিব নিৰ্বাচনৰ বাবে বাৰম্বাৰ হোৱা হাৰাশাস্তিৰ পৰা ৰক্ষা কৰিব জনতা এক দেশ এক নিৰ্বাচনৰ বাবে সাজু হৈছে নিৰ্বাচন আয়োগ এক দেশ এক নিৰ্বাচনৰ বাবে সংবিধানৰ সংশোধনৰ প্ৰয়োজন হ'ব ১৮টা সংবিধান সংশোধনৰ পৰামৰ্শ দিছে প্ৰস্তাৱত সমগ্ৰ দেশজুৰি আলোচনাৰ সূচনা কৰা হ'ব এটা কাৰ্যকৰী গোট গঠন কৰা হ'ব নিৰ্বাচনৰ বাবে এটা নিৰ্দিষ্ট তাৰিখ নিৰ্ধাৰণ কৰা হ'ব যিকোনো নিৰ্বাচন ৫ বছৰৰ মেদৰ ভিতৰুৱা হ'ব চৰকাৰ ভংগ হ'লে পুনৰ নিৰ্বাচন হ'ব যিকোনো নিৰ্বাচন ৫ বছৰৰ মেদৰ ভিতৰুৱা হ'ব চৰকাৰ ভংগ হ'লে পুনৰ নিৰ্বাচন হ'ব বাকী থকা সময়ৰ বাবেহে ৩২টা দলৰ সন্মতি আৰু ১৫টা দলে কৰিছে বিৰোধিতা কংগ্ৰেছৰ মতে বাস্তৱ সম্ভৱত নহয় এক দেশ এক নিৰ্বাচন ৰাষ্ট্ৰীয় ইছ্যুৰ আগত আঞ্চলিক ইছ্যুসমূহ তল পেলোৱাৰ আশংকা একাংশৰ সকলো দলৰ সৈতে সহমত গঠনৰ চেষ্টা কৰিব চৰকাৰে ২০২৯ত হ'লে ১৭ ৰাজ্যৰ চৰকাৰৰ কাৰ্যকাল থাকিবগৈ ৩ বছৰ বা তাতকৈ কম ১৯৫২ ১৯৫৭ ১৯৬২ আৰু ১৯৬৭ত একেলগে হৈছিল নিৰ্বাচন জাৰ্মানী ছুইডেন বেলজিয়াম দক্ষিণ আফ্ৰিকা ইণ্ডোনেছিয়া ফিলিপাইনতো আছে এক দেশ এক নিৰ্বাচন বন্ধু বান্ধৱীসকল এই এক দেশ এক নিৰ্বাচনক লৈ যদি আপোনালোকৰ কিবা ক'বলগীয়া আছে ভিডিঅ'টোৰ কমেণ্টত এবাৰ নিজৰ মতামত প্ৰকাশ কৰি যাব